দাদা কি হৈছে আজি কি কৰিবা দিনটো তুমি জ্বৰ হৈছে হা জ্বৰ হৈছে আজি দিনটো কি কৰিবা ৰাতি দিনটো আজি দিন গোটেই দিনটো শুবা নেকি গাইছ আমাৰ ইয়াত বেঙেনা ফ্ৰাই বেঙেনা মানে এইটো ফ্ৰাই নহয় এইটো বুই পৰা হৈছে মিচিং না কি কৰিছা তুমি হয় समझ रहे हो ना এয়া কি এর কি লগাইছা তুমি তেল মালিশ কৰিছো এয়া বেঙেনাত বোলে তেল লগাইছে বেঙেনাত তেল লগালে কি হয় হাই হেল্ল' নমস্কাৰ গাইজ গুড মৰ্ণিং আজি বহুত দিনৰ মূৰত আপোনালোকৰ মাজলৈ ভিডিঅ' এটা লৈ আহিলোঁ তাকে আপোনালোকে চাব বুলি আশা থাকিল আপোনালোকলৈ আপোনাৰ যিমান পাৰে সিমান চাব ভিডিঅ'টো লাইক কৰিব শ্বেয়াৰ কৰিব মানে শ্বেয়াৰ কৰি দিব আৰু যদি ভাল পায় আৰু চ' আজি আমি জায়াগাঁৱত আছোঁ জায়াগাঁৱত আজি কাম কৰিবৰ কাৰণে কালি আমি ইয়ালৈ চিফ হ'লোঁ তাৰ আগত আছিলোঁ আমি টাটা গেটৰ পৰা কালি আমি ইয়ালৈ আহিলোঁ মালিকে আমাক ইয়ালৈ ক'লে আৰু ইয়াত কাম হ'ব সেইকাৰণে ইয়ালৈ চিফ হ'বৰ কাৰণে ক'লে ইয়াত আৰু চিফ হ'লোঁ আৰু কাইলৈ আজি কাম হ'ব বুলি তেনেকৈ কৈছিলে কিন্তু আজি কাম মানে কেনেকৈ হ'ব বাৰু কওকচোন আজি মানে কেনেকৈ হ'ব মানে কথা ক'লে গম পাব নিশ্চয় যিহেতু মানে কি হৈছিলে বৰষুণ যিহেতু দিলে বহুত ডাঙৰ বৰষুণ দিলে সেইকাৰণে নাই কিন্তু 8-9 বাজিব হ'ল অলৰেডি আমি শুই আছোঁ আৰু আমাৰ এজন দাদা মই আকৌ মোবাইল চাই শুই আছে কি ক'ব ভালনে আজি কাম কি হ'ব একদম টোপনি ধৰিছে দেই টোপনি কাম কি হ'ব আজি গুলি মাৰিলে তাকে আজি মানে কি ক'ম আমি শুই আছিলোঁ ইয়াত আছিলে মিচিং দা সেইটো মিচিং বুলি গাটো গুচি গ'ল বাহিৰলৈ এতিয়া প্ৰস্ৰাৱ কৰিবলৈ গৈছে আৰু মই এতিয়া শুই আছোঁ যিহেতু বহুত ঠাণ্ডা লাগিছে সেইপৰা নাই আৰু যাওঁ বোলক কোন ঠাইত আছোঁ আমি মই এতিয়া উঠি যাওঁ আৰু আপোনালোকক দেখুৱাম আমি এনেকুৱা এটা জেগাত আছোঁ যোনটো জেগাত আপোনালোকে মালিক ফিল অনুভৱ হয় কেতিয়াবা হয় নাই কওকচোন মানে কেনেকৈ মালিক নিচিনা লাগে নাই অনুভৱ ফিল এটা হয় নাই হা যেন তেনেকুৱা ধৰণৰ আৰু বলক আপোনালোকক দেখুৱাম আৰু মই উঠোঁ আপোনালোকক দেখুৱাম বলক আৰু আমাৰ ৰুমটো আপোনালোক দেখুৱাইছোঁ চব এয়া হৈছে আমাৰ ৰুম এইফালে আছে আমাৰ দেখিছে নহয় সেইখন আমাৰ টেবুল গেছ টেবুল সেয়া দেখিছে বাচন বৰ্তনবিলাক আছে এইখন আমাৰ ডাইনিং টেবুল এয়া আমাৰ চেয়াৰ গেছ আছে আৰু ভালকৈ দেখুৱাম আৰু এনেকৈ উঠি আহিলোঁ অ' মাই ডগছ পূৰা মানে বৰষুণ আৰু এই মাই স্কুটিখন এইখন আৰু আমাৰ কাপোৰ কানি এনেকৈ গৈ কালি ৰ'দত দিয়া হৈছিলে এনেকৈ থোৱা হ'ল আৰু স্কুটিখন মোৰ ইয়াতেই মানে থোৱা হৈছে এইফালে এটা আছে ৰুম আৰু ইয়া হৈছে এইডাল চব মেচিন যদি কাৰেণ্টটো যদি আমাৰ নাথাকে আৰু কাৰেণ্টটো যদি নাথাকে তেতিয়া আমি এইটো মেচিন চলাই ল'ম আৰু তেতিয়া আমাৰ জেণ্টা চলাই ল'ম আৰু জেণ্টা চলাই অ' ভাই আমি ক'ত আছোঁ আপোনালোকক খাই চাওক অ' ইয়াত পানী পূৰা পানী ইয়াত JCPৰ এইফালে আছে এইখিনি চাওক টাক আছে 7 জনে এইটো হৈছে ইটা ভেটা আমি এতিয়া আছোঁ এই ইটা ভেটাটোত মানে ইয়াত আছোঁ ৰাস্তাটো আছে সিফালে এনেকৈ কৰি ৰাস্তাটো আছে আৰু সেই ৰাস্তাটো বনাবৰ কাৰণে আহিছোঁ আৰু থাকিবৰ কাৰণে আমাক কেম্পটো মানে মালিকে বিচাৰি মেলি ইয়াত দিলে মানে ইটা ভেটাটো অলৰেডি বন্ধ আছে বাৰু এইটো মানে ইটা ভেটাটো বন্ধ কৰি থৈ দিয়া হৈছে যিহেতু ইটা ভেটা মালিকজন ঢুকোৱাৰ পাছৰ পৰা বোলে যোৱা বছৰ ঢুকালে সেইকাৰণে ইটা ভেটাটো বন্ধ কৰি ৰাখিছে এবছৰ ইটা ভেটাটো চলোৱা নাই এইখিনিত টাক চাক আছে এইফালে আমাৰ ৰুমটো আৰু এইখিনি চব ৰাস্তা মুখ হাত ধুই ল'লোঁ ব্ৰেকফাষ্ট কৰি ল'লোঁ এতিয়া ব্ৰেকফাষ্টৰ কাৰণে এতিয়া এজনে কাটিছোঁ দেখাইছোঁ ৰ'ব দাদা আজি কি হ'ব আমাৰ মৰ্ণিং ৰেচিপিটো আপোনাৰ এয়া দেখক ফ্ৰেঞ্চবিন কাটি আছে লগতে আৰু কি হ'ব বিহাৰৰ আলু মিক্স কৰিম আৰু তাৰপৰা লগত বিহাৰৰ নহৰু পিঁয়াজ আৰু আমাৰ অসমৰ সৰিয়হ তেল এনেকৈ কৰি পেলাই আৰু আমাৰ থলুৱা বনোৱা ডেক্সি বাচন আছে গেছটো আমাৰ অসমৰে প্ৰডাকশ্যন আদি জুই জ্বলাম এনেকৈ মানে ৰেচিপি আজি তৈয়াৰী কৰি আছোঁ যদি আপোনালোকৰ ভাল লাগিলে লাইক শ্বেয়াৰ কমেণ্ট কৰি জনাব কেনেকুৱা পাইছে ৰেচিপিটো আমাৰ ৰেচিপি নহয় এচিপি একো নাই এইটো আমাৰ গাঁৱলীয়া পৰিৱেশত থকা লোৱা ন এইটো মানে কেতিয়াবা হৈ যায় বাৰু ৰাতিপুৱা ষ্টাইল দি জিভান নুচুচো যে তাকে ৰাতিপুৱা মানে গাঁৱলীয়া পৰিৱেশত আমি জন্ম হোৱা ল'ৰাটো এইটো মানে কেতিয়াবা মানে উচ্চাৰণ কৰোঁতে মানে অকণমান গণ্ডগোল হৈ যায় ন যেনেকৈ এতিয়া ক'ব গ'লে পূবৰ পৰা অঙাকৈ বেলিটো কিছুমানে কয় কিছুমানে ৰঙাকৈ ওলালে বুলি কয় অঙাকৈ ওলালে কেতিয়াবা মানে খকা খুন্দাকৈ কৰি দিলে বুলি ক'লে মানে কেতিয়াবা মানে অঙা হৈ যায়গৈ ন হৈ যাব আমাৰ এতিয়া ফ্ৰেঞ্চবিন হৈ গ'ল আৰু আমাৰ এইফালে এতিয়া হ'লে ভাত পাতি আছে ন মানে হৈ আছে এইটো গৰম পানী যিহেতু ঠাণ্ডা বহুত পৰিছে সেইকাৰণে গৰম পানী খাব লাগিব আৰু এইফালে এই আমাৰ একদম পূৰা ধামাকা বজা হৈ দিয়া আছে কৰি লৈছোঁ আৰু মানে বহুত মানে ইয়াৰ পৰা য'ত আমি জায়াগাঁও ইয়াৰ পৰা বহুতখিনি কিমান হ'ব দূৰ ডিষ্টেঞ্চটো তালৈকে হেৰিয়লৈ পানীটো লাগে সেই 4-5 বেছি হ'ব
অনুমান ইয়াৰ পৰা মানে 10 কিলোমিটাৰমান হৈ যাব মোৰ আইডিয়াত এনেকৈ কৈ ঘূৰি হৈ যাব ইয়াৰ পৰা মানে পানী তোলা টাউনলৈ ইয়াৰ পৰা 10 কিলোমিটাৰমান হৈ যাব সেইকাৰণে ইমান মানে সদায় গৈ থাকিবলগীয়া হৈ যাব ন সেইটো কাৰণে অলপ বেছিকৈ বজাৰ মানে ভালকৈ বজাৰ চজাৰ কৰি আনি থৈছোঁ আৰু তেতিয়া এসপ্তাহ মূৰত যালেও হ'ব আৰু হয় নাই সপ্তাহ দিন মানে পাছত গ'লেও হ'ব আৰু তেনেকৈ এয়া দেখিছে আমাৰ আলু কাটিছে আলুটো নুধুলে যে তেনেকৈ আৰু আমাৰ এইফালে বিচনা এইয়া আছে আমাৰ আল্লাহনো বহুত ধুনীয়া দেখোন এইটো ক'ব মোক আল্লাহ জাপানৰ পৰা ন এইটো আল্লাহ পেণ্ডেল কাপোৰ জাপানৰ পৰা মগাইছিলে ন এইটো কিমানমান প্ৰাইচত আহি যায় এইটো আল্লাহৰ মানে ধৰক যদি আমি হেলিকপ্টাৰ দি আনো মোটামুটি মানে 2.5-3 লাখত আহি যায় 2.5-3 লাখত ন এনেকৈ নহয় বেছি যায় আৰু অলপ বেছি লাগে ন আচ্ছা একদম ল' বাজেট মানে একদম ল' বাজেটত আৰু আনিছে ফ্লাইটত একদম একেবাৰে কমকৈ আৰু আল্লাহডালৰ দামটো হেৰি 3 লাখ টকা এই আল্লাহডালৰ একেবাৰে তাৰপিছত তাৰপৰা মানে ধৰক আপোনাৰ সেয়াই আৰু তাকে একেবাৰে কম ল' বাজেটৰ ভিতৰত আল্লাহডালত 3.5 লাখ টকাত আনিছে তাকো ফ্লাইটত আনিছে বাকীটো কি ক'ম আৰু বহুত এইবিলাক কি ক'ম বহুত ডাঙৰ মানুহতো গৈ পাইছে জানিবই আজি লাগে আমাৰ .com দিয়া আছে তাত কণ্টেক্ট কৰক আমাৰ www.com দিয়া আছে তাত আপোনালোকে কণ্টেক্ট কৰিব তেতিয়া এনেকুৱা ধৰণৰ নিচিনা আৰু আলনা যদি কাৰোবাৰ ঘৰত যদি লাগে ক'ব আনি দিব মানে এজনে আনি দিম কৈছে মই মানে বাহিৰৰ লাইনত থকা মানুহটো আলু হৈ যাব ন বিহাৰৰ আলু আৰু হৈ যাব এয়া দেখিছে আমাৰ শ্বেয়াৰ এয়া হৈছে আমাৰ চাউল 1 বস্তা চাউল আছে কিমান খাই থাকোঁ আৰু এইফালে আছে আমাৰ বেগবিলাক আমাৰ ঘৰৰ আমাৰ ইয়াত এভৰিথিং সোমাই আছে আৰু কাগজ পত্ৰ আৰু কি লাগে আমাৰ একদম লাগতিয়াল মানুহতো আমি দৰকাৰী মানুহ যে সেইকাৰণে কিছুমান ভাল ডকুমেণ্টবিলাক সোমাই আছে এইবিলাক বেগত আৰু তাৰপিছত এইফালে এইটো এইফালে বেগ আছে এইটো আমাৰ ৰুমটোতো দেখাইছোৱে বাৰু তথাপি আকৌ দেখাই দিছোঁ ধুনীয়াকৈ আৰু ইয়াত চাওক এইফালে আছে কেৰি এইটো আছে বাচন এইফালে পানী আছে গেছ আছে এইফালে আছে চাওক জাতিলাও ৰঙালাওৰ দালি এইফালে এইটো ভাতটো বনি আছে এইফালে আছে তোমাৰ মছলা এইটো পিছত নিমখ হালধি এইটো তোমাৰ মছলা আছে 5 পন কিবা আছে এইটো আমাৰ এখন ডাইনিং টেবুলখন সেইখন আমাৰ এজনে আনিছে এইখন গ্লাছখন দেখা পাইছেতো এইখন মানে বহুত আমি এখন কিমান পৰিলে এখন দাদা সেই গ্লাছখন এখন বহুত খৰচা আছে এখন জাৰ্মানীৰ পৰা মঙাইছোঁ গ্লাছ মানে এখন আমি কুৰিয়াৰ কৰি মঙা নাই ডাইৰেক্ট মানে লঞ্চ দিয়া আনিছে ন এইখন এতিয়ালৈকে আমাক মানে সকলোৱে উঠি যোৱা হ'ল ন ব্ৰাছ চাছ কৰাৰ কাৰণে কাপোৰখিনি জপা নাই এতিয়া মানে শুই আছিলতো ইহঁতে সেইকাৰণে জপা নাই এতিয়া আমি চাপি মাৰোঁ তাৰপিছত এতিয়া ভাতটো আমাৰ চব্জিটো বনাম মানে একচুৱেলি মই বনাম মানে বেলেগ কি চব্জিনো বনাম 2-3খন চব্জি বনাই দিবৰ কাৰণে বাট মন নাযায় বাৰু সেইকাৰণে এখন চব্জিয়ে বনাম এখন চব্জি মানে হেৰি ফ্ৰেঞ্চবিন আৰু আলু দি এনেকৈ কৰি বনাম আৰু এইটো চাইডে ভাত হৈ আছে ভাতটো চাওঁ এই পানী উতলাই নাই হৈ আছে এইফালে এইটো ইয়া হৈছে মোৰ হেলমেট এয়া হৈছে ধূপ এয়া হৈছে বোলে বেগটোত কিবা আছে আৰু আপুনি যে ঘৰলৈ নগ'ল কেলে মানুহজনলৈ মনত নপৰিলে নেকি কেলে বেলেগ এজনী চাইছোঁ তুমি বেলেগ চাইছা মই ক'ত মই এটা বাতি ইয়াতে থৈছোঁ ইয়াতে চাউলত আছে আৰু এটা বাতি মই নাই চোৱা তাত ক'ত দুটা আছে বাতি তাত দুটা বাতি নাই মই বাতি নাই চোৱা দেই মই নাজানো বাতি কথা ইমান ভালকৈ বাতি মই এটাই পাইছোঁ সেইটো তাক হেৰি কৰিছোঁ বাতি মই চোৱাই নাই একেবাৰে চু ওলাইছে বাতিছোঁ বাতি আছে নহয় ভৰাইছিলে যদি আপুনি আছে চাগে ক'ৰবাত মিচিং দা আলিআলি গাঁৱত আপুনি ঘৰলৈ নগ'ল বৌতো বহুত কান্দিছে তোমাক সেইকাৰণে তোমালৈ ফোনে নকৰা হৈ থাকিলে তুমি কি ক'বা এই বিষয়ৰ ওপৰত চাটা ডাউন আকৌ বোলে এইফালে বোলে ক'ৰবাত চাইছে নে কি বোলে বৌ আগত কৈ দিম নেকি বাৰু আছে ড্ৰাইভাৰ মানুহ নচলাই ট্ৰেক্টৰ বৰষুণ দিছে বেছিকৈ সেইবাবে ক্লাছ চাইছে ছোৱালী বেছিকৈ ইনষ্টাগ্ৰামত গাইছ আমাৰ ইয়াত বেঙেনা মানে এইটো ফ্ৰাই নহয় এইটো বুই পৰা হৈছে মিচিং দা কি কৰিছা তুমি হয় এয়া কি এইটো কি লগাইছা তুমি এয়া বেঙেনাত বোলে তেল লগাইছে বেঙেনাত তেল লগালে কি হয় মানে কি পুৰি নাযায় নেকি ভালদৰে হা
মালিক চালটো বেছিকে পুৰি নাযায় আৰু আচ্ছা বেঙেনাত তেল লগাই পিনে যদি পুৰা হয় বোলে তেতিয়া ছালটো পুৰি নাযায় বোলে সেইকাৰণে বেঙেনাত তেল দেখিলে আৰু কেনেকৈ তেল ঘঁহিছিলে মিচিং দাই লগাইলে তেল দেখিছিলে আপোনালোকক দেখাইছিলে তেনেকৈ তেল ঘঁহিছে বৰ আল্টিমেটকৈ ঘঁহিছে এক্সপিৰিয়েঞ্চ থকা মানুহ একচুৱেলি আগে পাছে এইবিলাক কৰা যে এয়া হৈছে আমাৰ এতিয়া বৰ্তমান বেঙেনাৰ পুৰা হৈছে এই বেঙেনা পুৰা ৰেচিপি হ'ব আৰু ভাল বস্তু ৰান্ধিছে এইয়া চাওক এইখিনি কি আপোনালোকে ক'ব পাৰিব এয়া হৈছে মানিমুনি আমিয়ে নাজানো কমেণ্ট কৰি আপুনি জনাবচোন বোলে আমিয়ে নাজানো মানে এয়া হৈছে তোমাৰ আপোনাৰ মানিমুনি চাগে মিচিং দা মানিমুনি চাটনি বনাবা ন কি কৰিবা কেঁচাই নগাকলো চাহ এখন নহয় গম পাই আছো এনেকৈ মানে নিপিচা নেমেলাকৈ খাব নে সেইটো কথা এয়া হৈছে আমাৰ গ্ৰীণ টি এজনৰ গ্ৰীণ টি কি হৈছে এয়া হৈছে আমাৰ গ্ৰীণ টি তেখেতে খাব আমি নাখাওঁ বাৰু গ্ৰীণ টি ফেচবুকৰ পইচা তাকে দাদা কি হৈছে আজি কি কৰিবা দিনটো তুমি জ্বৰ হৈছে হা জ্বৰ হৈছে আজি দিনটো কি কৰিবা ৰাতি দিনটো আজি গোটেই দিনটো শুবা নেকি আচ্ছা আমাৰ এইফালে আৰু হৈ আছে এইফালে আমাৰ ইয়া দেখিছে ইয়া বোলে মিচিঙে বনালে চাটনি এইফালে আমাৰ ফেচবিন আলু ভাজি আৰু এইফালে আমাৰ বনাই থকা আছে ন এতিয়া আমাৰ যেতিয়া ভাত বাঢ়িছে মিচিং দাই এইফালে কাঢ়ি দিছে এইফালে আমাৰ চব্জিখন হৈ গ'ল হৈছে আৰু হোৱা কিনে ফেচবিন আলু আৰু এইফালে ভাতো ভাত কি চাউলৰ ভাত উষ্ণা দামী চাউল খাওঁতো আমি উষ্ণা পানীটো ভৰাই লওঁ तेरे साथ मेरे होना तुम प्यार प्यार बन के ऐसी पिगना पिटिका ঠাণ্ডা লাগিছে ন এইখিনি লৈ যাবচোন হাই তাত নপৰে একো নপৰিব দাদা ভাই দাদা বন্ধুরা আল্টিমেট গৰম পানী আমি ভাতটো খাই লওঁ বাই বাই চ' গাইজ ভাত পানী খাই মেলি ওলাই মেলি আহিলোঁ আৰু ওলাই মেলি অহা মানে আহি বৰষুণ দিছে আপোনাৰ পূৰা বৰষুণ দিছে বৰষুণ দিয়াৰ কাৰণে ঘূৰি গুচি আহিলোঁ সেইফালে ওলাই গৈছিলোঁ আৰু আমাৰ মিচিং দা ক'ত গৈছিলা আপি চাব গৈছিল নাই বাগান ইয়াৰ আপি দেখোন এজন আমাৰ কথা পাতি আছে আৰু আমি গৈছিলোঁ বৰষুণ দিয়াৰ কাৰণে সেইফালৰ পৰা ঘূৰি গুচি আহিলোঁ আৰু আমাৰ ইটা ভেটাটো যোনটো ঠাইত আছে চাওক এইটো হ'ল ইটা ভেটা আৰু সেইখন আমাৰ JCB-খন আৰু আমাৰ ৰুমটো দেখিব পাইছে না এইটো আমাৰ ৰুমটো চাওক ৰুমটো আমাৰ এইটো আৰু আমি ইফালে কৈ এনেকৈ খোজকাঢ়ি গৈছিলোঁ ইফালে এনেকৈ সেইডোখৰ পালোগৈ সেই ঘৰটো দেখা পাইছে ন সেই ঘৰটো চাওক জুম কৰি দিছোঁ অলপ এই ঘৰটোৰ ওচৰত তাৰ পৰা এনেকৈ ৰাস্তাটোৰ পৰা এনেকৈ গ'লোঁ তাৰ ওচৰৰ পৰা ঘূৰি আহি গ'লোঁ আৰু ৰাস্তাটো চাওক পূৰা মানে পানী হৈ গৈছে ইমান পানী পূৰা পানী এইটো আলি তাৰপিছত এনেকুৱা আৰু ভিডিঅ'টো ইমানে এনেই অলপ বনালোঁ কেনেকুৱা পালে আপোনালোকে জনাব যদি ভিডিঅ'টো ভাল পায় লাইক কমেণ্ট কৰিব আৰু কেনেকুৱা মই ভাল বুলি ক'লে তেনেকৈ কি নহয় যিমানখিনি পাৰিলোঁ আপোনালোকক দেখাবলৈ চেষ্টা কৰিলোঁ কি কৰোঁ তাকে ভিডিঅ' এটা বনালোঁ আৰু ভিডিঅ'টো কেনেকুৱা পায় আপোনালোকক জনাব যদি ভিডিঅ'টো ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু কমেণ্ট এটা কৰি জনাব কেনেকুৱা পাইছে আৰু ভাল লাগিলে ভাল লাগিছে বুলি কমেণ্ট এটা কৰিব তেতিয়াহে এনেকুৱাবিলাকে আৰু ভিডিঅ'বিলাক আপোনালোকৰ মাজলৈ এৰি দিম আৰু এনেকুৱাই বনাই থাকিম আৰু ভিডিঅ'বিলাক চ' বাই বাই এটা আকৌ লগ পাম